সন্ধিয়া বন্ধু বান্ধৱীসকল, আমি আজি বিবি ডিজিটেলত আগৰ আলোচনাৰ দৰে এটি পৰিচিত সীতাৰ আমি হাতত লৈছোঁ। সেইটো হৈছে লাভ আৰু লোকচান, প্ৰফিট এণ্ড লছ। ইতিমধ্যে আমি প্ৰফিট এণ্ড লছৰ ভালেকেইটা খণ্ড কৰিছোঁ। তাৰ পিছত আজি আৰু পুনৰ এটি লাভ আৰু লোকচানৰ খণ্ড এটা হাতত লৈছোঁ। গতিকে ইয়াতে আৰম্ভণিতে এটা কথা কওঁ, যদি ভিডিঅ'টো ভাল লাগে তেতিয়া লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব। গতিকে এতিয়া আমি পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছোঁ। ইয়াতে প্ৰথম প্ৰশ্ন কি দিয়া আছে এইটো চাই ল'ব। যদি 16টা সামগ্ৰীৰ বিক্ৰী মূল্য 20টা সামগ্ৰীৰ ক্ৰয় মূল্যৰ সমান হয় তেন্তে প্ৰাপ্ত লাভৰ হাৰ হ'ব A 30%, B 35%, C 25% আৰু D 20%। গতিকে এইটো এটা লাভৰ হাৰ উলিয়াব দিছে এই অংকটো। গতিকে ইয়াতে আমি প্ৰথমতে চাব লাগিব যে চৰ্ত এটা দিয়া আছে। চৰ্তটো কি আছে? যদি 16টা সামগ্ৰীৰ বিক্ৰী মূল্য 20টা সামগ্ৰীৰ ক্ৰয় মূল্যৰ সমান হয়। এতিয়া কথাটো হৈছে কি, 16টা সামগ্ৰীৰ যিটো বিক্ৰী মূল্য হ'ব সেই বিক্ৰী মূল্যটো 20টা সামগ্ৰীৰ ক্ৰয় মূল্যৰ সমান হ'ব। এইটো এটা চৰ্ত দিয়া আছে। এই চৰ্তটোৰ পৰা আমি কি কৰিব লাগিব? প্ৰথমতে আমি এটা সামগ্ৰীৰ বিক্ৰী মূল্য অৰ্থাৎ SP ওলাই ল'ব লাগিব। তাৰপিছত আমি এটা সামগ্ৰীৰ ক্ৰয় মূল্য ওলাই ল'ব লাগিব, CP ওলাই ল'ব লাগিব। যেতিয়া আমি উলিয়াই ল'ব পাৰোঁ বিক্ৰী মূল্য আৰু ক্ৰয় মূল্য এটা সামগ্ৰীৰ ক্ষেত্ৰত উলিয়াব পাৰোঁ, তেতিয়া তাৰ পৰাই আমি কি কৰিব পাৰোঁ? লাভৰ হাৰটো আমি উলিয়াব পাৰোঁ। গতিকে ইয়াতে আমি যিহেতু 16টা সামগ্ৰীৰ বিক্ৰী মূল্য 20টা সামগ্ৰীৰ ক্ৰয় মূল্যৰ সমান হয়, গতিকে আমি এটা কাম কৰিব পাৰোঁ। সেইটো হৈছে কি, 16টা সামগ্ৰীৰ বিক্ৰী মূল্যটো আমি ধৰি ল'ব পাৰোঁ। আমি X বুলি ধৰিলোঁ। এইটো যে 16টা সামগ্ৰীৰ বিক্ৰী মূল্য আমি কি ধৰিলোঁ? SP, 16টা সামগ্ৰীৰ SP টো আমি ধৰি ল'লো X টকা। কিমান ধৰি ল'লো? X টকা। গতিকে এটা সামগ্ৰীৰ এই ক্ষেত্ৰত আমি এটা সামগ্ৰীৰ ইউনিটাৰী মেথডত SP উলিয়াই ল'ব পাৰিম। সেইটো হ'ব কি? X/16 টকা। এইটো ওলাল। এতিয়া এই X টকাটো 20টা সামগ্ৰীৰ ক্ৰয় মূল্যৰ ক্ষেত্ৰতো একে হ'ব। 20টা সামগ্ৰীৰ CP কি হ'ব? X টকাই হ'ব। X টকা। এতেকে এটা সামগ্ৰীৰ কি হ'ব? CP কি হ'ব? আমি ইয়াৰ পৰা উলিয়াই ল'ব পাৰোঁ। এইটো হ'ব X/20 ইমান টকা। গতিকে ইয়াতে এতিয়া আমাক এটা কথা হৈছে, এই অংকটোতে আমাৰ এটা ধাৰণা দিছে যে প্ৰাপ্ত লাভৰ হাৰ। লাভৰ হাৰ উলিয়াব দিছে। তাৰ মানে লাভৰ হাৰ উলিয়াব দিয়া মানে ইয়াতে এই অংকটোত লাভ হৈছে। লাভ হোৱা মানে কি? SP টো ডাঙৰ হ'ব লাগিব আৰু CP তকৈ SP টো ডাঙৰ হ'ব লাগিব। ইয়াতে আমি যদি চাওঁ, এইটো 16/X আৰু এইটো 20/X আছে। আমি দেখিছোঁ যে আমি এইটো ডাঙৰ হ'ব ইয়াতকে। গতিকে আমি ইয়াৰ ক্ষেত্ৰত দেখিছোঁ লাভে দেখি আছোঁ। লাভ কিমান হ'ব? আমি সেইটো উলিয়াই ল'ব পাৰোঁ যে লাভ কিমান হ'ব। এইটো হ'ব X/SP minus CP। SP কিমান আছে? X/16 আৰু CP আছে X/20। ইয়াৰ পৰা আমি এইখিনি যদি আমি সিম্পলিফাই কৰোঁ কি হ'ব? 16 আৰু 20ৰ যদি আমি লসাগু উলিয়াও তেতিয়া 80 হয়। আপোনালোকে কৰি চাব পাৰে। 16 আৰু 20ৰ লসাগু ইয়াতে কৰি চাব পাৰে। 16 আৰু 20ৰ লসাগু কি হ'ব? 80 হ'ব। আমি এনেকে উলিয়াই ল'ব পাৰোঁ। 2ৰে 4 বাৰ গ'ল, 2ৰে 5 বাৰ গ'ল। এতিয়া এইখিনি পূৰণ কৰি দিওঁ। এইখিনি পূৰণ কৰি দিলে কি হ'ব? 80 হ'ব। 16ৰে 80 5 বাৰ যায়, 5ৰ লগত X পূৰণ কৰি 5X হ'ব। 20ৰে 80 4 বাৰ যায়, 4ৰ লগত X পূৰণ কৰিলে 4X হ'ব। গতিকে এইটো ওপৰত কি হ'ব? X/18 ইমান টকা হ'ব। X/18। গতিকে এতিয়া লাভৰ হাৰটো ওলাব লাগে, লাভৰ পাৰ্চেন্টেজ। আমি লাভৰ পাৰ্চেন্টেজৰ ইতিমধ্যে সূত্ৰটো ভালে কেইবাৰ আমি আলোচনা কৰিছোঁ। সেইটো হৈছে কি? লাভ তাৰপিছত তলত কি থাকে? CP থাকে ইনটু 100%। এতিয়া ইয়াতে বহুৱাই দিয়ক একেইটা। লাভ কিমান আছে? X/80 বাই CP কিমান দি আছে? X/20 ইনটু 100। এইখিনি সিম্পলিফাই কৰিলে আমি লাভৰ পাৰ্চেন্টেজটো পাই যাম। এইটো আমি সিম্পলিফাই কৰিলে এইটো কি হ'ব? এইটো হৰণ হৈ আছে
পূৰণ হলে কি হ'ব 22 ওপৰত যাব x টো তলত আহিব x কেনসেল হ'ব আৰু ইয়াতে কি আছে 100% আছে 20 ৰে ইয়াক কিবাৰ যায় 4 বাৰ যায় গতিকে আমি দেখা পালো 100/4% পালো 100/4% এটো পালো আমি ইয়াৰ কি হ'ব এখিনি সিম্পলিফাই কৰিলে 4 ৰে 100 ক 25 বাৰ যায় আমি দেখা পালো যে কি ওলাইছে 25% ওলাইছে গতিকে আমি প্ৰাপ্ত লাভৰ হাৰ কি পাম 25% আমি অপচনত দেখিছো সি নম্বৰ অপচনত আমাৰ 25% আছে গতিকে এইটোৱে আমাৰ শুদ্ধ অপচন গতিকে এনেকে আমি এই সমস্যাটোৰ সমাধান খুব কম সময়ত এনেকে কৰিব পাৰো গতিকে এইটোৱে ইয়াৰ পিছত আমি পৰৱৰ্তী অংকটো লৈ যাম বন্ধু বান্ধৱীসকল এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলৈ আহিছো এই 2 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে চাই লব ইয়াতে যদি এটা সামগ্ৰীৰ বিক্ৰী মূল্য তাৰ ক্ৰয় মূল্যৰ 4 ভাগৰ 3 গুণ হয় কি 4/3 গুণ তাৰ মানে 3 ভাগৰ 4 গুণ হয় তেন্তে লাভৰ হাৰ নিৰ্ণয় কৰা A 33.33% B 25% C 50% আৰু D 61% এই অংকটো আমি অলপ আগতে কৰা অংকটোৰ নিচিনাই অংকটো কিন্তু অলপমান কথা ইয়াতে আছে সেইখিনি কথা আমি জানিব লাগিব বাকি ইয়াতো আগৰ নিচিনাই আমাৰ লাভৰ হাৰে উলিয়াব দিছে গতিকে বৰ বিশেষ চিন্তা কৰিবলগীয়া নাই আমাৰ লাভৰ হাৰৰ যিটো সূত্ৰ আছে এই সূত্ৰ মতে এই অংকটো অনায়াসে ওলাই যাব ইয়াতে যেটো শৰ্ত দিয়া আছে শৰ্তটোৰ পৰা আমি কি কৰিব লাগিব এই অংকটো এসপি আৰু সিপি টো বাহিৰ কৰিব লাগিব শৰ্তটোৰ পৰা ইয়াতে এটা কথা চাই লব এই শৰ্তটো কি দিয়া আছে যে এটা সামগ্ৰীৰ বিক্ৰী মূল্য তাৰ ক্ৰয় মূল্যৰ ইমান গুণ যে এটা সামগ্ৰীৰ বিক্ৰী মূল্য তাৰ ক্ৰয় মূল্যৰ 3 ভাগৰ 4 গুণ হয় অৰ্থাৎ ক্ৰয় মূল্যৰ ওপৰত তাৰ বিক্ৰী মূল্যটো নিৰ্ভৰ কৰি আছে গতিকে আমি ক্ৰয় মূল্যটো ধৰি লব লাগিব ধৰা হল সামগ্ৰীটোৰ ক্ৰয় মূল্য সামগ্ৰীটোৰ ক্ৰয় মূল্য কিমান হ'ব আমি ধৰি ললো x টকা অৰ্থাৎ সিপি এটো কি সিপি টো আমি ধৰি ললো x টকা তে এতিয়া এসপি টো কি হ'ব তাৰ বিক্ৰী মূল্যটো কি হ'ব এটা দিয়া আছে নহয় যে ইমান x ৰ কিমান 3 ভাগৰ 4 গুণ এটো বুলি দিয়া আছে তে ইখিনি আমি সিম্পলিফাই কৰিলে এনেকুৱা হ'ব এটো পূৰণ আহিব ৰৰ হলনি তেতিয়া এটো কি হ'ব 4x/3 হ'ব ইমান টকা হ'ব এসপি টো ইমান পালো গতে দেখা পালো আমি এসপি টো বেছি ডাঙৰ আটকা ডাঙৰ সিপি কৈ এসপি টো ডাঙৰ গতিকে ইয়াতে লাভে হ'ব গতিকে লাভটো কি হ'ব আমি উলাই লম প্ৰথমতে লাভ হ'ব কি 4x/3 - x এইখিনি সিম্পলিফাই কৰিম ইয়াতে এলসিএম উলাম 3 আৰু ইয়াতে 1 আছে ইহতৰ এলসিএম 3 হ'ব এটো 4x হ'ব এই একেৰে 3 বাৰ 3 ৰ লগত x পূৰণ কৰি 3x হ'ল এটো ইমান টকা তো এইখিনি ইকুৱেল কি হ'ব 4x - 3x মানে x/3 টকা এটো হ'ব এতিয়া আমি লাভৰ হাৰটো উলিয়াব লাগে ইয়াতে অলপমান ঠাই কম হৈছে তথাপি চাইছো বাৰু দুদিন আতে আমি সেইফালে দেখিম এতে লাভৰ পার্সেন্টেজটো কি হ'ব ইয়াতে যে আমি জানো লাভ বাই কিনা দাম কি আছে x আছে ক্ৰয় মূল্য বাই ইনটু 100% এনেকে উলিয়াই গতিকে এইখিনি সিম্পলিফাই কৰিম আমি x/3 আৰু এইটো উল্টি গলে কি হ'ব 1/x হ'ব আৰু এইটো হ'ব 100% এনেকুৱা হ'ল এইটো কেনসেল হ'ল আৰু এইটো কি হ'ব ওপৰত হ'ব 100 তলত হ'ব 3% এইখিনি এতিয়া সিম্পলিফাই কৰিব লাগিব এইখিনি সিম্পলিফাই কৰিলে কি হ'ব চাই লব 3 ৰে 3 3 গুণ 9 ইফালে 10 হ'ল আৰু 3 3 গুণ 9 এতিয়া 52 আৰু 10 দশমিক দিয়ালে 10 হ'ল 10 ৰ 3 আৰু এনেকে 3 3 এনেকে ওলাই থাকিব কোন হ'ব নিকি গতিকে আমি দেখিলো কি লাভৰ পার্সেন্টেজটো কি ওলাইছে 33.33% ওলাইছে গতিকে আমি অপচনত চাম এদি দেখিছো আমি এ নম্বৰ অপচনত ইটো আছে গতিকে ইটো ইয়াৰ শুদ্ধ অপচন গতিকে এনেকে আমি 33.33% এনেকে আমি তাৰ সমাধান কৰিব পাৰো গতিকে আমি আজি দুটা অংক আলোচনা কৰিলো দুটা অংক একে ধৰণৰ অংক গতিকে আপোনালোকৰ চোৱাটো সুবিধা হ'ব
কেনেকুৱা লাগিছে জনাব। যদি ভাল লাগে তেতিয়া লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব। আৰু আমাৰ ৰেগুলাৰলি যিবিলাক ভিডিঅ' দি থাকোঁ আমি সেইবিলাক আপোনালোকে চাই থাকিব। আৰু নতুন নতুন ভিডিঅ' যিবিলাক বেলেগ বেলেগ শিতানৰ আহিব সেইবিলাকো আপোনালোকে ৰেগুলাৰলি ফ'ল' কৰিলে উপকৃত হ'ব বুলি আমি আশা কৰোঁ। আৰু যিহেতু অনাগত দিনত এক্সামবোৰ আহি আছে, গতিকে তাৰ কাৰণে আপোনালোকে সাজু হওক। শুভকামনা আমাৰ সদায় আছে আৰু থাকিব। গতিকে এইখিনিয়ে আজিলৈ ইমানতে এৰিব খুজিছোঁ। ধন্যবাদ, শুভৰাত্ৰি।